পুৱাই পুৱাই দুটা ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ হয় যি দুটা খবৰ শুনিলে আপোনালোকো চক হৈ যাব প্ৰথম খবৰটো জনাব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে যে ধিং কাণ্ড আসলে ধিঙত যি ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যি ধৰণে আসলতে ধৰ্ষণ কৰিছিলে সেই তিনিজন অভিযুক্তই আৰু তাৰ ভিতৰতে এজনৰ এতিয়া বৰ্তমান মৃত্যু ঘটিছে হয় ক'ত কেনেকৈ মৃত্যু হ'ল আপোনালোকক মই সবিশেষ জনাই আছোঁ যিজন আসলতে মূল অভিযুক্ত তফাজুল ইছলাম সেই তফাজুল ইছলামক আসলতে কেনেকৈ পুখুৰীত পৰি মৃত্যু হ'বলৈ পালে আসলতে শাস্তি ভয়ত আসলে ভয় খাইছিলে শাস্তি ভয়ত ধিং কাণ্ডৰ মূল অভিযুক্তই জাপ দিছিলে পুখুৰীত সময় তেতিয়া পুৱতি নিশা 4 বাজিছিলে ঘটনাৰ সংঘটিত কৰা স্থানলৈ আৰক্ষীয়ে লৈ গৈছিল তফাজুল ইছলামক আৰক্ষী হাতৰ পৰা পলাই আসলতে সেই সময়ত পলাই গৈছিলে পলাই পুখুৰীত জাপ দিছিল তফাজুলে পুখুৰীত জাপ দিয়াৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰিছিলে তফাজুললৈ প্ৰায় 2 ঘণ্টা ধৰি আৰক্ষীয়ে তফাজুলক বিচাৰি চলাইছিল অভিযান লগে লগে ঘটনাস্থলীলৈ ৰাওনা হৈছিলে SDRFৰ দল প্ৰায় 6:30 6:30 বজাত SDRF দলে উদ্ধাৰ কৰিছিল মূল অভিযুক্ত তফাজুল ইছলামৰ মৃতদেহ জাপ দিয়া পুখুৰীটোত এজন লোকৰ ব্যক্তিগত পুখুৰী আছিল যিটো পুখুৰীত আচলতে তফাজুল ইছলামে জাপ দিছিল সেই জাপ দিয়া পুখুৰীটো আচলতে এটা ব্যক্তিগত পুখুৰী আছিল বুলি উল্লেখ কৰিছে আৰু এই ঘটনাটো যেতিয়া তফাজুল ইছলামৰ মৃত্যু হ'ল আৰু ওচৰৰ মানুহখিনিয়ে কৈছে যে আচলতে এজন মানুহৰ মৃত্যু হ'লে মানুহে কান্দে আৰু এতিয়া এই যিজন অভিযুক্ত তফাজুল ইছলামৰ মৃত্যু হ'ল তাৰপিছত এতিয়া ধিঙৰ ৰাইজে এতিয়া আহিছে হয় এজন এটা পিশাচ বুলি ক'ব লাগিব দানৱৰ এতিয়া মৃত্যু ঘটিছে গতিকে ৰাইজে বহুতেই ভাল পাইছে কাৰণ ইমান দেখি শুনি কলিকতাত যিটো ঘটনা হৈ গ'ল সেইখিনি দেখি শুনিও সেই ঘটনা তদন্ত চলি থাকোঁতেই আচলতে এনেকুৱা ধৰণৰ এটা পুনৰ জঘন্য কাণ্ড আমাৰ অসমত সংঘটিত হ'বলৈ পালে আৰু সেইকাৰণেই আচলতে ৰাইজ উৎফুল্লিত হৈছে ৰাইজে ভাল পাইছে নহয় জানো আৰু এনেকুৱাবিলাকৰ শাস্তি এনেকুৱাই হ'ব লাগে আৰু দুজন অভিযুক্ত এতিয়া ধৰিবলৈ বাকী আছে আৰু সেই দুজন অভিযুক্ত ধৰিবৰ বাবে এতিয়া আৰক্ষী প্ৰশাসনে আচলতে উঠি পৰি লাগি আছে আজি কি নহওক খবৰটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ইয়াৰ পিছতে এতিয়া দ্বিতীয়টো ডাঙৰ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া উজনি অসমত এসপ্তাহৰ সময় দিছে এই মিয়াসকলক এই এসপ্তাহৰ ভিতৰত যদি মিয়াসকলে যদি তালি টোপোলা বান্ধি যদি উজনি অসম যদি নেৰে তেতিয়াহ'লে ইয়াৰ পৰিণাম বিষম হ'ব বুলি এতিয়া ইষ্টাকৈ দল সংগঠনে সকিয়নি দিছে কাৰণ ৰাজ্যত যি ধৰণে আচলতে এইবিলাক ঘটনা সংঘটিত হৈ আছে ধৰ্ষণ হিংসা ধৰে যি আচলতে ঘটনাই এতিয়া বৰ্তমান অসমত গা কৰি উঠিছে সেইকাৰণে আচলতে এতিয়া বৰ্তমান উজনি অসমক এৰি যাবৰ বাবে মিয়াসকলক অধিকাৰ প্ৰদান কৰিছে ইষ্টাৰ দল সংগঠনৰ কি ক'লে তেওঁলোকে আপোনালোকৰ ভিডিঅ'টোত আপোনালোকক মই পুৰা সামান শুনাই ল'ব বিচাৰিছোঁ আপোনালোকে শুনক কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব যদিহে ভাল পায় কৰি দিব চাওক আপোনালোকে এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমৰ যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমৰ যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে
তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি মিয়াৰ দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক